গৌৰৱ গগৈ যে নিৰ্বাচনত হাৰিব আপুনি কেতিয়াবা ভাবিছিল জানো? কিজানি গৌৰৱ গগৈ নিজেও ভবা নাছিল। কংগ্ৰেছে যে অসমত মাত্ৰ 18-19খন আসন লাভ কৰিব, সেই কথা আপুনি বাৰু কেতিয়াবা কল্পনা কৰিছিলনে? কংগ্ৰেছক ভাল পোৱা, কংগ্ৰেছক সমৰ্থন কৰা বা কংগ্ৰেছৰ বিৰোধিতা কৰা কোনেও গম পোৱা নাছিল। আনকি বিজেপিয়ে কিমানখন আসন লাভ কৰিব, মিত্ৰজোঁটে 100-2খন আসন লাভ কৰিব, এই কথা কোনেও গম পোৱা নাছিল। কিন্তু এজন ব্যক্তিয়ে গম পাইছিল। নিৰ্বাচনৰ আগতে সেই ব্যক্তিজনে গম পাইছিল যে অসমত এইবাৰ বিজেপি মিত্ৰজোঁটে 100-2খন আসন লাভ কৰিবলৈ গৈ আছে। আনকি গৌৰৱ গগৈৰ বাবে অতি সমস্যা জৰ্জৰ এই নিৰ্বাচন, সেই কথা তেওঁ বহু আগতেই গম পাইছিল। তেওঁ আনকি এই কথাটোও কৈছিল যে কংগ্ৰেছে 18খন বা 19খন আসন লাভ কৰিব। তেওঁ একুৰেটলি কৈছিল যে কিমানখন আসন লাভ কৰিব। তেওঁ ৰাইজৰ দলে 2খন আসন লাভ কৰিব বুলি আগতীয়াকৈ লিখি দিছিল। নমস্কাৰ, মোৰ নাম শ্ৰী দাবুনাৰায়ণ কোঁৱৰ, আপুনি চাইছে নেশ্যন এনি। সেই ব্যক্তিগৰাকীৰ কথা ইতিমধ্যে আপুনি বহু সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছে। আগতীয়াকৈ ক'ব পাৰে তেওঁ নিৰ্বাচনৰ ফলাফল বহু আগতেই। আমি যিসকলক ৰাজনৈতিক ক্ষেত্ৰখনত খুব অভিজ্ঞ বুলি ভাবোঁ, যিসকলৰ গৱেষণাৰ কথা আমি সদায় কওঁ, তেওঁলোকতকৈও ক'ৰবাত নহয় ক'ৰবাত এওঁ এখোপ চৰা। এওঁ ইমান বেছি একুৰেটলি উত্তৰবোৰ দিয়ে যে আপুনি আচৰিত হ'ব। এওঁ কেনেদৰে কামটো কৰে মই আপোনালোকক বুজাম। যে প্ৰথমে বহুকেইগৰাকী সংবাদকৰ্মী বা বিভিন্ন ফিল্ডৰ মানুহক তেওঁ আমন্ত্ৰণ কৰে। এখন কাগজত, এখন দলিলত তেওঁ যিটো উত্তৰ হ'বলৈ গৈ আছে, নিৰ্বাচনত ফলাফল যিটো হ'বলৈ গৈ আছে, সেইটো লিখে, সকলোৰে পৰা স্বাক্ষৰ লয় আৰু এটা বাকচৰ ভিতৰত সেই কাগজখন ভৰাই দিয়ে, তলা মাৰে আৰু চাবিবোৰ সকলোৰে হাতত গতাই দিয়ে। ইয়াত আৰু 2 নম্বৰী কৰিব পৰাকৈ একো নাথাকে। তাৰপিছত ৰিজাল্ট ওলায় আৰু ৰিজাল্টৰ পিছত তেওঁ নিজে কাগজখন দেখুৱাই দিয়ে, হয়নে নহয় তেওঁ কোৱাটো। আৰু আপুনি মই সকলো চক হৈ যাওঁ, আমাৰ চকু কঁপালত উঠে। কেনেকুৱাকৈ পাৰে? অসম্ভৱ এটা বিষয় কেনেদৰে সম্ভৱ কৰি তুলিছে। আপুনি মই সকলোৱে জনা, সৰুৰে পৰা যাৰ যাদু চাই আপুনি ডাঙৰ হৈছে, যিগৰাকী ব্যক্তিয়ে জীৱন্ত মানুহক 4-5টা টুকুৰা কৰি আকৌ এটা কৰি দিব পাৰে, হাতত থকা বেলুনটো হঠাৎ পাৰলৈ ৰূপান্তৰিত কৰিব পাৰে, সেইগৰাকীয়ে যাদু সম্ৰাট বিক্ৰম। বিক্ৰম আমাৰ অনুষ্ঠানত আজি উপস্থিত আছে। মই বিক্ৰমক বহু আগৰ পৰাই আপোনালোকে জানে, বিক্ৰমে খুব সুন্দৰভাৱে আপোনাৰ ভৱিষ্যতৰ কথাও কৈ দিব পাৰে, বিবাহৰ পৰা আৰম্ভ কৰি আপোনাৰ জীৱনত অহা বিভিন্ন সমস্যাৰ সমাধানৰ সূত্ৰও বিক্ৰমে দিয়ে। কিন্তু এইবাৰ আজি বিক্ৰমক এটা কথাই সুধিছোঁ। কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত ল'ব, নতুন মন্ত্ৰীসভা আহিব, এইবাৰ আকৌ NDA 3.0 আহি আছে। কেনেকুৱাকৈ সম্ভৱ হ'ব পাৰে? কিমান আসন পাব? এটাও ইফাল সিফাল নোহোৱাকৈ কেনেকুৱাকৈ সম্ভৱ হ'ব পাৰে? ইয়াৰ আঁৰত মানে বহু শ্ৰম আছে, কষ্ট আছে আৰু এটা হিউজ নেটৱৰ্ক এটা আছে। আমাৰ নেটৱৰ্কটো এনেকুৱা নহয় যে এজেঞ্চিবোৰে যেনেকৈ পেইড মানুহ ৰাখিছে বা দায়িত্ব দি থৈছে। ইয়াৰ বহুকেইটা স্তৰ আছে। প্ৰথম কথাটো, আমি নিজে ফিল্ডত গৈ ৰাতি দিন কষ্ট কৰি আমি প্ৰত্যেকটো ডাটা কালেক্ট কৰিবলৈ চেষ্টা কৰোঁ। সঁচাকৈ চাব বিচাৰোঁ যে প্ৰাৰ্থীজন সঁচাকৈ গৈছেনে নাই, কেনেকৈ কৰিছে, তেওঁলোকৰ অফিচ কেনেকুৱা, অফিচত কিমানজন মানুহ আছে, নে অকল কাৰ্যালয় খুলি থৈ দিছে, তেওঁলোকে কেই বজাত উঠি পিনে মিটিঙত গৈছে, কেই বজাত সামৰিছে, কিমানখন মিটিং কৰিছে, কেনেকৈ গৈছে, তেওঁলোকৰ মনোবল কি, তেওঁলোকে মিটিঙত গৈ কি কৈছে, সকলোবোৰ তথ্য ল'বলৈ চেষ্টা কৰোঁ। এক। দ্বিতীয়তে, আমি প্ৰায়বোৰ সংবাদ মাধ্যমৰ যিসকল পলিটিকেল ৰিপৰ্টাৰ হওক বা এডিটৰ ইন চিফ হওক, মুখ্য সম্পাদকসকল হওক, তেওঁলোকৰ লগত যোগাযোগ কৰোঁ। তেওঁলোকৰ যোগাযোগ কৰি আমি এটা ডাটা কালেক্ট কৰিবলৈ চেষ্টা কৰোঁ। তেওঁলোকৰ মতে কিনো হ'ব গৈ আছে, সেইটো আমি হানি এক্সট্ৰেকশ্যন বুলি কওঁ, সেই ষ্টেজটো। আৰু সেইটোৰ লগতে আমি বিভিন্ন এজেঞ্চি, যিসকলে বাহিৰৰ এজেঞ্চি বা যি আহে, যিসকলে প্ৰফেশ্যনেলি এই কামটো কৰে, তেওঁলোকৰ পৰা আমি ডাটাটো কালেক্ট কৰিবলৈ চেষ্টা কৰোঁ। কাৰণ আমাৰ তাত সিমান সম্বল নাই, সিমান ধনবল নাই বা সিমান আমাৰ মেন পাৱাৰ নাই এংগেজ কৰিবলৈ। চ' সেইখিনিত আমি অলপ টেকনিকেলি কামটো কৰিবলৈ চেষ্টা কৰোঁ যে চবেই যিহেতুকে ডাটা কৰিছে, এটা সংবাদ মাধ্যমৰ আঁৰত মানে তেওঁলোকৰ অজস্ৰ সংবাদ ডাটা আছে, ঠায়ে ঠায়ে আছে। চ' তেওঁলোকে সেই ডাটাটো কালেক্ট কৰিছে, সংবাদ মাধ্যমৰ শীৰ্ষতম ব্যক্তিজন গৈছে আৰু সেই শীৰ্ষতম ব্যক্তিজনৰ পৰা আমি এক্সট্ৰেক্ট কৰিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে আমাক শ্বেয়াৰ কৰিছে, সেইটো এটা গুডউইলত তেওঁলোকে শ্বেয়াৰ কৰিছে, আমাক জনাইছে বা গোটেইখিনি হেৰি কৰিছে। চ' আমি সেই গোটেইখিনি ডাটা লোৱাৰ পিছত আমি সেই বস্তুখিনি ডটখিনি মিলে। তৃতীয়তে, আমি কি কৰোঁ, আমি ইমান বছৰে যিবোৰ মোৰ শ্ব'জ হৈছে, যিবোৰ শ্ব'জ কৰিছোঁ, 8,000ৰ পৰা 10,000 মই শ্ব'জ কৰিছোঁ বিগত 25 বছৰে। তো শ্ব'ৰ যিসকল অৰ্গেনাইজাৰ আছে, প্ৰত্যেকখন ঠাইলৈ গৈছোঁ, গাঁৱে ভূঞে গৈছোঁ, সকলো ঠাইত মই কৰা বুলি ক'লেও ভুল নহয়। দৰ্শকসমূহ আছে, তেওঁলোকৰ পৰা আমি কিবা নহয় কিবা এই 25 বছৰৰ এটা কানেকশ্যন আছে, প্ৰত্যেকটো সমষ্টিতে সেই কানেকশ্যন আছে। চ' সেই কানেকশ্যনৰ মানুহখিনিৰ লগত যেতিয়া কথা পাতোঁ, তেওঁলোকৰ ঘৰলৈ যাওঁ, ফোন কৰোঁ, কিবা কৰোঁ, যোগাযোগ কৰোঁ, এটা পিকচাৰ এটা ক্লিয়াৰ ওলাই আহে।
তাৰ ভিতৰত চতুৰ্থত থাকে আটাইতকৈ ডাঙৰ মেজিকেল ফৰ্মুলাছ, যিবোৰ ফৰ্মুলাজে বিভিন্ন ধৰণৰ যাদুৰ এই প্ৰেডিকশ্যনবোৰ কৰিছিলে। বিশ্ববিখ্যাত যিসকল যাদুশিল্পী আছে তেওঁলোকে ভাৰতৰ বাহিৰৰ ৰাষ্ট্ৰবোৰত কেনেকৈ ডাঙৰ ডাঙৰ মেজিকেল প্ৰেডিকশ্যনবোৰ কৰিছিলে, যিবোৰ তেওঁলোকে মাইণ্ড ৰিডিং কৰে বা মেণ্টেলিজিম কৰে, সেইবোৰৰ ফৰ্মুলাছ কিছুমান থাকে, সেইটো আমি ইউজ কৰোঁ। তাৰ উপৰি এষ্ট্ৰলজি, নিউমৰলজি, বাস্তু এনেকুৱা ধৰণৰ বিভিন্ন দিশসমূহ আমি চাওঁ যে কাৰ কি ভাল চলিছে বেয়া চলিছে। সেইটো এটা খুব ডাঙৰ কথা যে ভাগ্যও মানে চাথ দিব লাগিব। কৰ্মফল কৰিছে, কৰ্মফল আৰু ভাগ্যফল দুইটা ডাঙৰ কথা। চ' হয়তো কৰ্মফল ইকুৱেল হৈছে কিন্তু ভাগ্যফল থকাৰ কাৰণে সেই মানুহজনে এটা এজ পাইছে। বহুত জেগাত সেনেকুৱা হৈছে যে ভাগ্যফল অলপ বেছি কাৰণে তেওঁলোকে সেই জেগাত ভাল ফলাফল কৰিছে। মোৰ অনুষ্ঠানৰ মাজতেতো আপুনি গৌৰৱ গগৈৰ তো সেইটো এষ্ট্ৰলজিকেলি আমি চাব পাৰোঁ যে তেওঁক যিমানে তেওঁৰ সভাপতি হওক বা যি হওক, এই সময়ত তেওঁৰ এষ্ট্ৰলজিকেলি সেই মানে সেই বস্তুটো নাছিলে য'ত তেওঁ সেই জয় হ'ব পৰাৰ মানে সেইখিনি দেখা পোৱা নাছিলোঁ। তাৰপিছত আটাইতকৈ ডাঙৰ আমি যিটো আমি ভাবোঁ সেইটো হৈছে দ্য ছেভেন্থ। এইটো মই নিজৰ ফালে আনিছোঁ অলপ। ছেভেন্থ হোৱাৰ লগে লগে মানে বহুতে জানে যে ছেভেন্থ নিউমৰলজিকেলি যিবোৰ মানুহ ছেভেন্থ হয় তেওঁলোকে অলপ ইনটিউশ্যন লেভেলটো হাই হয়, ছিক্স চেন্সটো হাই হয়। গুগল কৰিলেও সেইটো ওলাব যে হায়েষ্ট ছিক্স চেন্স। তো লাকিলি মই 7, চ' সেই ইনটিউশ্যন আৰু ছিক্স চেন্সটো অলপ মোৰ ভগৱানে হয়তো দিছে। আৰু য়োগা মেডিটেশ্যন যিখিনি ধ্যান কৰিব পাৰোঁ সেইখিনি অলপ আহিছে, য'ত আমি এটা ছিক্স চেন্স আমি এটা জেগাত গৈ থিয় হ'লে সেইখিনি অলপ আওভাও পাওঁ। এনেকুৱা বিভিন্ন ধৰণৰ স্তৰ আছে যিবোৰ স্তৰত আমি এই গোটেই বস্তুখিনি আমি কৰোঁ। আৰু তাৰ উপৰি আমি ইনডেপ্থ এটা এনালাইচিছ কৰিবলৈ চেষ্টা কৰোঁ আৰু সেই গোটেইবোৰ ডট আমি মিলাবলৈ চেষ্টা কৰোঁ একেবাৰে অৰাজনৈতিক এটা দৃষ্টিভংগীৰে। কাৰণ আমি যেতিয়া এটা ৰাজনৈতিক দৃষ্টিভংগীৰে যাওঁ তেতিয়া আমি অমুক জয় হ'ব যেন লাগিব, মানে নিজৰ ল'ৰাটো সদায় ভাল হ'ব যেন লাগে নহয়, কেতিয়াবা নিজৰ ছোৱালীটোৱে পৰীক্ষাতটো ভাল ৰিজাল্ট কৰিব, কষ্ট কৰা যেনো লাগে। কিন্তু টিচাৰ এজনে যদি সমানকৈ চবকে চাই টিচাৰজনে কৈ দিব যে এইজনে ভাল কৰিব, এইজনে মানে পৰীক্ষাত ইমান ভাল নকৰিব পাৰে। চ' তেনেকুৱা ধৰণৰ এটা দৃষ্টিভংগীৰে আমি নিউট্ৰেল হৈ যেতিয়া আমি চাওঁ তেতিয়া আমি এটা অলপ পিকচাৰ এটা ক্লিয়াৰ হ'ব পাৰে। তাৰ উপৰি বহু শীৰ্ষতম যিসকল নেতৃত্ব আছে প্ৰত্যেকটো দলৰ, তেওঁলোকে ইমান বছৰে মই যদিও পলিটিকেল কোনো আইডিঅ'লজি বা পলিটিকেল পাৰ্টিৰ লগত মই জড়িত নহয়, কিন্তু তেওঁলোকৰ লগত ভাল সম্পৰ্ক আছে। তেওঁলোকে সেই ডাটাখিনি শ্বেয়াৰ কৰে, তেওঁলোকে নিজে কয় যে একবাৰ চাই দিবা। যেতিয়া সেই বস্তুখিনি কৰে তেতিয়া আমি এটা পিকচাৰ পাবলৈ সক্ষম হওঁ। আৰু এইটোৰ আঁৰত মানে এই ট্ৰেভেলিং গৈ গোটেইখিনি থাকে। সেইখিনি এই 1.5-2 মাহ আমি টোটেলি চব বস্তু বন্ধ কৰি মানে টোটেল শ্বাটডাউন কৰি এইটোৰ ওপৰত ফ'কাছ কৰিব লাগে। ঠিক আছে, মই বিক্ৰমক এটা অনুৰোধ কৰিম দেই। এইটো অনুৰোধ হয়তো বেলেগেও কৰিছে আৰু কৰিছে নাই মই নাজানো, কিন্তু মোৰ দৃষ্টিতটো কৰিব লাগে। সেইটো হৈছে যে আমি বিভিন্ন এজেঞ্চিবিলাকৰ এক্সিট পোল দেখোঁ। এক্সিট পোল চবৰে আহে, ইণ্ডিয়া টিভিৰ আহে, মেট্ৰিক্সৰ আহে। এই এক্সিট পোলক লৈ আমি বাতৰি কৰোঁ। প্লিজ অহাবাৰ যাতে এক্সিট পোলটো বিক্ৰমৰ ফালৰ পৰা আহে। আৰু এক্সিট পোলটো আহিলে আমি গমেই পাম যে এইবাৰ কোনে চৰকাৰ গঠন কৰিব। সেইটো এক্সিট পোল মানে আমি ক'ম যে আমাৰ ওচৰত ৰিজাল্ট আহি গৈছে, ৰিজাল্টৰ আগত আমি কৈ দিম। তো অহাবাৰ তেনেকুৱা কিবা সম্ভাৱনা আছে নেকি? টিমটো খুব ষ্ট্ৰং দেখিছোঁ মই। গম পাইছোঁ। অহাবাৰ মানে এইবাৰ মই আনুষ্ঠানিক এটা ঘোষণা কৰিছোঁ ইনফেক্ট যে মেজিকেল প্ৰেডিকশ্যন এইবাৰ মোৰ অন্তিম মেজিকেল প্ৰেডিকশ্যন হ'ব। তাৰমানে যোৱা 3বাৰৰ পিছতে মই অন্তিমভাৱে মই ঘোষণা কৰিছিলোঁ যে 3বাৰ কৰিলোঁ, 3বাৰ হেট্ৰিক হৈছে। কাৰণ ইয়াতে এটা ব্যয়বহুল এটা কথা থাকে, ইয়াতে আমাৰ কোনো ধৰণৰ পলিটিকেল এজেণ্ডা নাথাকে, ইয়াতে কোনো ধৰণৰ কমাৰ্চিয়েল এছপেক্ট এটা নাই যে মই ইয়াৰ পৰা কিবা এটা ইনকাম কৰিম বা মোৰ এটা মানে এইটো মোৰ প্ৰফেশ্যন হিচাপে ল'ব গৈ আছোঁ বা মই পলিটিকেল এনালিষ্ট হিচাপে বা পলিটিকেল কিবা হিচাপে মোৰ সেনেকুৱা ধৰণৰ কোনো এজেণ্ডা বিহাইণ্ড এজেণ্ডা নাই। চ' আল্টিমেটলি এইটো অনলি ফ'কাছ কৰিছোঁ যাদুকলাক মানে প্ৰমোট কৰিবলৈ, যাদুকলাক যাতে সেই মৰ্যাদাটো পায়, যাদুকলা আৰু গ্ৰহণযোগ্য হওক। ক'ৰবাত নহয় ক'ৰবাত এতিয়াও যাদু হয়তো বাচ্ছাৰ খেল হৈ আছে, সৰু বাচ্ছাৰ কাৰণে, যাতে যিসকল বৌদ্ধিক মানুহ আছে, যিসকলে ইণ্টেলেকচুৱেল বুলি কয়, সেই স্তৰৰ মানুহখিনিও যাতে এই
ধৰণৰ মেণ্টেলিজিম হওক মাইণ্ড ৰিডিং হওক এনেকুৱা ধৰণৰ মেজিকবোৰকো গুৰুত্ব আৰু সন্মান হিচাপে লয় চ' মোৰ 2014 পৰাই যেতিয়া আৰম্ভ কৰিছিলোঁ মোৰ মেইন কোৰ যিটো মোৰ লক্ষ্য আছিলে মোৰ সেইটো আৰু আশা কৰোঁ যে যোৱাবাৰে হয়তো বহুতে এইটোক এটা স্বীকৃতি দিছে বহু স্তৰৰ ব্যক্তিয়ে বহু উচ্চ স্তৰৰ ব্যক্তিয়ে বহু কেইজনে ইয়াক স্বীকৃতি দিছে তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে ইয়াৰ ভিতৰত আৰু আমি একেবাৰে স্পষ্টকৈ কৰোঁ যিধৰণে আপুনি এইমাত্ৰ ক'লে যে আমি একেবাৰে স্পষ্টকৈ কৰোঁ তাতে সম্পূৰ্ণৰূপে আমি একেবাৰে নিকা তাতে যিসকলে থাকে তেওঁলোকে নিশ্চয় গম পায় যে তাতে সংবাদ মাধ্যমৰ ব্যক্তি প্ৰত্যেকটো সংবাদ গোষ্ঠীৰ ব্যক্তি থাকে বুলি ক'লেও ভুল নহয় সাধাৰণ ব্যক্তি থাকে সকলোৱে তলা মাৰে তেওঁলোকৰ সন্মুখত তলা মাৰে তলাটো চিল কৰা হয় বাকচটো চিল কৰা হয় বাকচো মোৰ তাত নাথাকে তাতে এটা য'ত আমি বিশ্বাসযোগ্য স্থানত আমি বাকচটো ৰাখোঁ আৰু বাকচটো ভেৰিফাই কৰি খোলা যায় আৰু বাকচটো খোলাৰ সময়ত প্ৰত্যেক বছৰে আমি এজন বিশেষ বিশ্বাসযোগ্য ব্যক্তি যোনে সংবাদ মাধ্যমৰ লগত জড়িত যাক হয়তো 10জনে চিনি পায় বা বিশ্বাস কৰিব পাৰে যে তেওঁ কোনো ধৰণৰ গাফিলতি নকৰে সেই বাকচটো আমি মনে মনে খুলিলে হয়তো কিবা এটা কৰিলোঁ বুলিও ভাবিব পাৰে আমি এনেকুৱা ব্যক্তি প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আহিছে প্ৰণয় দা আহিছে এইবাৰ নিতুমণি শইকীয়া ডাঙৰীয়াই বাকচটো খোলাৰ সময়ত তেওঁৰ হাতেৰে খুলিছে খগেন কলিতা ডাঙৰীয়াই প্ৰথমবাৰ খুলিছিলে এনেকুৱা বিভিন্ন ব্যক্তিয়ে দেৱজিৎ ভূঞা সকলোৱে যেতিয়া উপস্থিত আমি খোলোঁ আৰু বিভিন্ন বেলেগ ব্যক্তিও থাকে তেতিয়া এটা গ্ৰহণযোগ্যতা আহে তো সেই গ্ৰহণযোগ্যতাটোৰ কাৰণে আমি ব্যক্তি এজনে একদম স্পষ্টভাৱে আমি কৰোঁ আৰু এই মেজিকটোও থাকে অবভিয়াছলি ইয়াতে মেজিক ইনভলভ হ'ব অনলি ফৰ দ্য চেক অফ মেজিক যাদুৰ কলাটো যাতে অসমত স্বীকৃতি পায় যাদু কলাটোৱে আৰু গভীৰলৈ যাব পাৰে আৰু মানে বিয়পিব পাৰে প্ৰচাৰ আৰু প্ৰসাৰ হওক আৰু অসমত যাদু পুনৰ উজ্জীৱিত হওক ঠিক আছে অন্তিমটো প্ৰশ্ন সুধিছোঁ বিক্ৰমক বিক্ৰমে এই প্ৰশ্নটোৰ উত্তৰ বেলেগক দিছে নাই নাজানো কিন্তু মই ভাবোঁ এইটো কিজানি মোৰ ফালৰ পৰা নহয় গোটেই অসমৰ ফালৰ পৰাও এইটো প্ৰথম প্ৰশ্ন হ'ব তেওঁক এনেকুৱা ধৰণৰ প্ৰশ্ন বিক্ৰমে আজিলৈকে বিভিন্নজনৰ ভৱিষ্যত চাই কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো ভৱিষ্যত চাই কৈ দিলে গৌৰৱ গগৈৰ ক'লে মই এতিয়া বিক্ৰমক সুধিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত অসমত বাস কৰা মিয়া মুছলমানসকলৰ ভৱিষ্যত কি এইটো খুব কমপ্লিকেটেড এটা প্ৰশ্ন আৰু খুব কমপ্লিকেটেড এতিয়া আমি ভাবি থকাৰ ধৰণৰ হৈছে চাওক অবৈধ যি বাংলাদেশী আছে সেই অবৈধ বাংলাদেশী আমি কেতিয়াও আমি কোনো কাৰণত আমি গ্ৰহণযোগ্য বুলি আমি ধৰি অহা নাই আমি কোনো কাৰণত আৰু সাংবিধানিকভাৱে বা আমাৰ যিখিনি ভাৰতীয় সংবিধানৰ মতে সেইখিনি কেতিয়াও স্বীকৃতি পাব নোৱাৰে বা নাপায় আৰু তাৰ বাবে অসম আন্দোলনৰ পৰা ইমানজন শৰীৰৰ তেজৰ কথা আছে ইমানবোৰ ছেক্ৰিফাইচেছৰ কথা আছে ইমান দিনে আমি আমাৰ মাটি আমাৰ যি আমাৰ নিজৰ অধিকাৰ যি আমাৰ গোটেইখিনি আমি হয়তো শ্বেয়াৰ কৰাত এইটো আমি নিবিচাৰোঁ চ' এইবাৰ নিশ্চয় বহুখিনি টাইট হ'ব আৰু মই যিমান দূৰ দেখিব পাৰিছোঁ মই যিমান দূৰ মোৰ গণনাই কৈছে যে এইবাৰ সঁচাকৈ তেওঁলোকৰ কাৰণে টাফ হ'ব আৰু বৈধ যিখিনি মুছলমান আছে বৈধ যিখিনি আমাৰ মিয়া মুছলমান আছে সেইখিনি চাওক এইখিনি ধৰ্মৰ লগত কথাখিনি নাহে ধৰ্মৰ লগত ইয়াত কথাটো নাহে যিখিনি আছে কাৰণ ইয়াতে ধাৰ্মিক কথাটো অলপ বেলেগ সেইটো এটা পলিটিকেল ইছ্যু থাকিব পাৰে পলিটিকেল এজেণ্ডা থাকিব পাৰে কিন্তু বিভিন্ন ধৰণৰ উচ্চস্তৰীয় যিসকল ব্যক্তি আছে তেওঁলোকেও কেতিয়াও স্পষ্টভাৱে এইটোক কেতিয়াও থ্ৰেট কেতিয়াও দিয়া নাই সেই লাগে RSSৰ শীৰ্ষতম নেতৃত্বই হওক তেওঁলোকেও কৈছে যে ইয়াতে হিন্দু মুছলমান একেলগে বাস কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াও নিশ্চয় স্পষ্টভাৱে কৈছে যে কোনো মুছলমানে ভয় কৰিবলগীয়া নাই ভাৰতত আৰামত তেওঁলোকৰ নিজৰ দেশ হিচাপে তেওঁলোকে থাকিব পাৰিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো সেনেকুৱা ধৰণৰ দৃষ্টিকোণ আছে কিন্তু ইয়াতে কথাটো হ'ল যে সেই মিয়া বিশেষ শ্ৰেণী যিখিনি অবৈধ বা যিখিনিয়ে স্বীকৃতি পোৱা নাই সেইখিনিকহে দ্য কুৱেশ্যন মাৰ্ক লাগিছে আৰু সেইখিনি নিশ্চয় এইবাৰ অসম নহয় বেংগলতো তেওঁলোকৰ নিস্তাৰ নাই বুলি ক'ব পাৰি ঠিক আছে ইমান সময়ে যাদু সম্ৰাট বিক্ৰম মোৰ সৈতে উপস্থিত আছিল যাদু সম্ৰাট বিক্ৰমে নিৰ্বাচনৰ যি প্ৰেডিকশ্যন কৰিছিলে সেইটোতো একুৰেট হ'ল এইবাৰ তেওঁ অসমৰ
শেহতীয়া পৰিৱেশ আৰু পৰিস্থিতি চোৱাৰ পিছত অসমত বাস কৰা প্ৰতিটো ধৰ্মৰ প্ৰতিটো শ্ৰেণীৰ মানুহক লৈও কিছু প্ৰেডিকশ্যন কৰিছে। মই কিছুদিন পিছত আকৌ বিক্ৰমক আমন্ত্ৰণ কৰিম, এটা এটা জাতি জনগোষ্ঠীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম, কাৰণ তেওঁৰ নিউমলজি বা তেওঁৰ প্ৰেডিকশ্যনে কি কয় এই সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম। বিক্ৰম, ইমান সময় আমাৰ সৈতে উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা বছৰ আকৌ কৈছোঁ যাতে এক্সিট পোল আমি বিক্ৰমৰ ফালৰ পৰা পাওঁ। থেংক ইউ ছ' মাছ। আৰু নেশ্যন এনিৰ সমূহ দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, দাবুনাৰায়ণ কোঁৱৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৰ যাতে জীৱনটো সুখেৰে ভৰি পৰক আৰু নতুন চৰকাৰে যাতে অসমৰ হিতৰ, অসমৰ ৰাইজৰ কাৰণে হিতৰ কাম কৰক আৰু এই চৰকাৰখনে বহু নকৰিবলগীয়া কাম যিবোৰ ৰৈ গৈছে সেইবোৰ যাতে কৰক আৰু খুব সফল হওক। আৰু এটা যেনেকৈ অভিলেখ কৰিছে ভোটৰ বা আসনত সেনেকৈ কামেৰেও অভিলেখ গঢ়ি দেখুৱাব বুলি আমি আশা ৰাখিছোঁ।